নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ শীঘ্ৰে ৰাজ্যত হ'ব বৃহৎ নিযুক্তি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই দিলে এই ভাল খবৰ শীঘ্ৰে ৰাজ্যৰ স্বাস্থ্য খণ্ডত হ'ব বৃহৎ সংখ্যক নিযুক্তি প্ৰায় ৬০০০টা পদত শীঘ্ৰে নিযুক্তি দিব ৰাজ্যৰ স্বাস্থ্য বিভাগে পূৰ্বতে বিজ্ঞাপন প্ৰকাশ পোৱা ২০০০ পদৰ হ'ব নিযুক্তি এই গুৰুত্বপূৰ্ণ মন্তব্য ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ পৰৱৰ্তী খবৰ ৰাজ্যৰ সাংস্কৃতিক জগত উকাকুৰি অজান দেশলৈ গুচি গ'ল সুদক্ষ প্ৰবীণ অভিনেতা জয়ন্ত দাস কালি নিশা 8:41 শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় শিল্পীগৰাকীয়ে জনপ্ৰিয় অভিনেতা জয়ন্ত দাসৰ দেশবাহান 1969 চনত গুৱাহাটীৰ উজান বজাৰত জন্ম হৈছিল জয়ন্ত দাসৰ 54 বছৰ বয়সত মৃত্যু হয় বিশিষ্ট অভিনেতাগৰাকীৰ মৃত্যুৰ সময়ত ইহ সংহাৰত এৰি থৈ গৈছে পত্নী আৰু একমাত্ৰ কন্যাক ধাৰাবাহিক পাপু নিপু সংবাদৰ জৰিয়তে জনপ্ৰিয় হৈছিল অভিনেতাগৰাকী লগতে মন ভূমিপুত্ৰ জন জ্বলে কপালত বুকুৰ মাজত জ্বলে আদি ছবিত অভিনয় কৰিছিল জয়ন্ত দাসে যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল অভিনেতাজন আৰু জয়ন্ত দাসৰ মৃত্যুত এতিয়া শোকস্তব্ধ ৰাজ্যৰ সাংস্কৃতিক জগত পৰৱৰ্তী খবৰ অসমত মাদ্ৰাছা বন্ধ কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ চেলেঞ্জ সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ এই সন্দৰ্ভত আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে মন্তব্য কৰি কয় যে অসমত মাদ্ৰাছা এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব মাদ্ৰাছা কোনেও বন্ধ কৰিব নোৱাৰে মাদ্ৰাছাৰ শিক্ষাৰ্থীৰ এখন হাতত থাকিব লেপটপ আনখন হাতত থাকিব কোৰাণ এই মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ ৰাজ্যত মাদ্ৰাছা এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব মাদ্ৰাছা কোনেও শেষ কৰিব নোৱাৰে মাদ্ৰাছাত ভাৰত মাতৃক ভাল পোৱাটো শিকোৱা হয় অসমৰ মাদ্ৰাছা মুখ্যমন্ত্ৰীয়ে শেষ কৰি পেলাব নোৱাৰে মাদ্ৰাছাৰ শিক্ষা কোনোদিনেই শেষ কৰিব নোৱাৰিব সাধাৰণ শিক্ষাৰ লগতে ধৰ্মীয় শিক্ষাৰো প্ৰয়োজন আছে ধৰ্মীয় শিক্ষা নহ'লে সমাজ এখন সুস্থ হ'ব নোৱাৰে ধৰ্মীয় শিক্ষাৰ ওপৰত আঘাত কৰিলে সহ্য কৰা নহ'ব মাদ্ৰাছা শিক্ষা আমাক লাগিব আৰু প্ৰয়োজনত অধিক গুণগত কৰি তুলিব লাগিব ৰাজ্যৰ মাদ্ৰাছা শিক্ষা মাদ্ৰাছাৰ শিক্ষাৰ্থী এখন হাতত লেপটপ ল'ব আৰু আনখন হাতত ল'ব কোৰাণ মাদ্ৰাছাৰ শিক্ষাৰ্থী সমগ্ৰ বিশ্বত জিলিকি থাকিব মাদ্ৰাছা শিক্ষাক লৈ এইবাৰ এইদৰে গৰজি উঠিল আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ আমেৰিকাৰ পেণ্টাগনকো এইবাৰ পিছ পেলালে ভাৰতে চুৰাটত নিৰ্মাণ হ'ল বিশ্বৰ সৰ্ববৃহৎ কাৰ্যালয় বিশ্বৰ সকলোতকৈ বৃহৎ কাৰ্যালয়ৰ অধিকাৰী হ'ব ভাৰত চুৰাটত নিৰ্মাণ কৰা হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ কাৰ্যালয় দেওবাৰে অৰ্থাৎ আজি গুজৰাটৰ চুৰাটত এই কাৰ্যালয় উদ্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে আৰু সেই কাৰ্যালয়ৰ নাম দিয়া হৈছে চুৰাট ডায়মণ্ড বাৰ্ছ চুৰাটৰ এই কাৰ্যালয়টো বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট কাৰ্যালয় হ'ব আমেৰিকাৰ পেণ্টাগনতকৈ ডাঙৰকৈ নিৰ্মাণ কৰা হৈছে এই কাৰ্যালয় বৰ্তমান আমেৰিকাৰ পেণ্টাগন বিশ্বৰ সৰ্ববৃহৎ কৰ্পৰেট হাব বিগত 80 বছৰ ধৰি পেণ্টাগনে সেই খিতাপ লাভ কৰি আহিছিল কিন্তু এতিয়াৰ পৰা এই খিতাপ থাকিব ভাৰতৰ লগত উল্লেখযোগ্য যে চুৰাটত চুৰাট ডায়মণ্ড বাৰ্ছ নিৰ্মাণৰ বাবে ৩,৪০০ কোটি টকা ব্যয় কৰা হৈছে আৰু এই কাৰ্যালয়টো মুঠ ৩৫.৫৪ একৰ মাটিত অৱস্থিত 15 মহলীয়া এই হাবটোত মুঠ ৪,৫০০টা কাৰ্যালয় আছে আৰু এই কাৰ্যালয়টো খুলিলে কমেও 1.5 লাখ লোকে সংস্থাপন লাভ কৰিব পৰৱৰ্তী খবৰ বিজেপিৰ এইগৰাকী প্ৰাক্তন বিধায়কক গুলীয়াই হত্যা দুৰ্বৃত্তৰ অৰুণাচলত অৰণ্যৰ মাজলৈ মাতি নি এইগৰাকী বিজেপি নেতাক গুলীয়াই হত্যা কৰিলে দুৰ্বৃত্তই
ভাৰত ম্যানমাৰ সীমান্তত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। অৰুণাচলৰ অৰণ্যৰ মাজত বিজেপি নেতা গুলীয়াই হত্যা। প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা য়ামছেন মাতে গুলীয়াই হত্যা। ভাৰত ম্যানমাৰ সীমান্তৰ তিৰাপ জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। বিজেপি নেতাজনে ব্যক্তিগত কামৰ বাবে গৈছিল অৰুণাচলৰ তিৰাপ জিলালৈ। তিনিজন সমৰ্থকক লগত লৈ ৰাহ গাঁৱত উপস্থিত হৈছিল বিজেপি নেতাজন আৰু তাতে কোনো অজ্ঞাত লোকে জংঘললৈ মাতি নিছিল বিজেপি নেতা য়ামছেন মাতেক আৰু ইয়াৰ পিছতে গুলীয়াই হত্যা কৰে বিজেপি নেতাজনক। ঘটনাস্থলীতে মৃত্যু হয় বিজেপি নেতা য়ামছেন মাতেক। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। দেশৰ আৰু ৭৫ লাখ দৰিদ্ৰ লোকক বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ দিব চৰকাৰে। আজিৰ দিনটোত এই বৃহৎ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। দেশত আৰু নতুনকৈ ৭৫ লাখ চিলিণ্ডাৰ সংযোগ দিব চৰকাৰে আৰু তেওঁলোকে মাত্ৰ ৬০০ টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কৰিছে এই ঘোষণা। নতুন এলপিজিৰ সংযোগ আপুনি ল'ব পাৰিব। প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত পাব নতুন কানেকশ্যন। আপুনি লাভ কৰিব ৩০০ টকাৰ ৰাজ সাহায্য। এই আঁচনিৰ অধীনত গেছ চিলিণ্ডাৰ ল'লে আপুনি ৰিফিলিং কৰাৰ সময়ত আপুনি ৩০০ টকাৰ ৰাজ সাহায্য লাভ কৰিব আৰু এই ৩০০ টকাটো পোনে পোনে জমা হ'ব আপোনাৰ বেংক একাউণ্টত। উল্লেখযোগ্য যে ২০১৪ চনত দেশত এলপিজিৰ উপভোক্তা আছিল ১৪ কোটি আৰু এতিয়া এই সংখ্যা হৈ পৰিছে ৩৩ কোটি। উল্লেখযোগ্য যে দেশৰ দৰিদ্ৰ লোকৰ বাবে ২০১৬ চনত প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ নামেৰে এক বিশেষ আঁচনি লৈ আনিছিল কেন্দ্ৰীয় চৰকাৰে আৰু এতিয়া সেই আঁচনিৰ অধীনত নতুনকৈ পুনৰ ৭৫ লাখ কানেকশ্যন দিব বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, সাৱধান, ভাৰতত প্ৰৱেশ কৰিছে কৰোনাৰ নতুন আৰু শক্তিশালী ভেৰিয়েণ্ট JN.1 আৰু কৰোনাৰ এই নতুন ভেৰিয়েণ্টত আক্ৰান্ত হৈ ইতিমধ্যে কেৰালাত মৃত্যু হৈছে ২জন লোকৰ। তাৰ পিছত এতিয়া তৎপৰ হৈ পৰিছে ভাৰত চৰকাৰ। দেশজুৰি জাৰি কৰা হৈছে হাই এলাৰ্ট। কোভিডৰ বাবে কেৰালাত ২জন লোকৰ মৃত্যু হোৱাৰ খবৰে দেশত পুনৰ কৰোনাৰ সন্ত্ৰাস সৃষ্টি হৈছে। বিগত কিছুদিনত কেৰালাত কোভিডৰ বাবে ২জন লোকৰ মৃত্যু হোৱাৰ পিছতে স্বাস্থ্য বিভাগে সমগ্ৰ ৰাজ্যতেই সতৰ্কবাণী জাৰি কৰিছে। কেৱল এয়াই নহয়, কৰ্ণাটক, তামিলনাডুৰ দৰে চুবুৰীয়া ৰাজ্যতো স্বাস্থ্য বিভাগে চিকিৎসালয়সমূহক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। দ্য হিন্দুৰ প্ৰতিবেদন অনুসৰি মৃত্যু হোৱা লোকসকলৰ ভিতৰত আছে কোজিকোড় জিলাৰ ভাটুলিৰ ৭৭ বছৰীয়া কলিয়াট্টু পৰমবাত কুমাৰন আৰু কান্নুৰ জিলাৰ পানুৰৰ ৮২ বছৰীয়া পলাকপন্ডি আব্দুল্লাহ। এই দুগৰাকী ব্যক্তিৰ মৃত্যু হৈছে। শুকুৰবাৰে কুমাৰণৰ মৃত্যুৰ পিছত লেব টেষ্টত নিশ্চিত হয় যে তেওঁৰ মৃত্যুৰ কাৰণ কোভিড। শনিবাৰে কোজিকোড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত কাহ আৰু শ্বাস প্ৰশ্বাসজনিত ৰোগৰ চিকিৎসা কৰি থকা অৱস্থাত মৃত্যু হৈছিল আব্দুল্লাৰ। ইফালে কেৰালাত ধৰা পৰিছে কোভিডৰ নতুন ছাব ভেৰিয়েণ্ট JN.1। ৮ ডিচেম্বৰত তিৰুৱনন্তপুৰম জিলাৰ কাৰাকুলামৰ RT-PCR পজিটিভ নমুনাত এই ছাব ভেৰিয়েণ্ট ধৰা পৰিছিল।